অসমৰ এগৰাকী সাংসদে 15 দিন ধৰি পাকিস্তানত আছিল। তাতেই নামাজ পঢ়িব শিকি আহিছিল। মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য। নমস্কাৰ, অসম নিউজ এক্সপ্ৰেছলৈ মই স্বপ্নমী আস্মিনা আপোনালোকক স্বাগতম জনাইছোঁ। এই মুহূৰ্তত আপোনালোকৰ বাবে লৈ আহিছে গুৰুত্বপূৰ্ণ খবৰ। পহেলগাম সন্ত্ৰাসবাদী আক্ৰমণ ঘটনাৰ চাঞ্চল্য অব্যাহত থকাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এগৰাকী সাংসদৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ উত্থাপন কৰে। শৰ্মাই কয় যে অসমৰ এগৰাকী সাংসদৰ পৰিয়ালৰ পাকিস্তানৰ লগত সম্পৰ্ক আছে। পহেলগাম সন্ত্ৰাসবাদী আক্ৰমণৰ ঘটনাক লৈ দেশত উত্তপ্ত পৰিস্থিতি চলি থকাৰ মাজতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমৰ এগৰাকী সাংসদৰ বিৰুদ্ধে বিস্ফোৰণ ঘটায়। শৰ্মাই দাবী কৰে যে অসমৰ এগৰাকী সাংসদৰ পাকিস্তানৰ লগত সম্পৰ্ক আছে। সম্ভৱতঃ তেওঁ পাকিস্তানত নিজ নামাজ পঢ়িবলৈও শিকি আহিছে। গতিকে ঘৰৰ ভিতৰত থকা শত্ৰু চিনি উলিওৱাটো কঠিন বুলি মন্তব্য কৰে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। এনেধৰণৰ খবৰ পাবলৈ অসম নিউজ এক্সপ্ৰেছ চেনেলটো ছাবস্ক্ৰাইব কৰক, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। লগতে কাষতে থকা বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ।